সতৰ্কবাণী নে পৰামৰ্শ সভাপতি দিলীপ শইকীয়াৰ নৱনিৰ্বাচিত জিলা সভাপতিক উপহাৰ দি কি ক'লে দিলীপ শইকীয়াই ২৬ৰ লক্ষ্যৰে বিশ্ৰামহীনৰে কাম কৰিব লাগিব জিলা সভাপতিয়ে দেওবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ইখনৰ পাছত সিখনকৈ ৰুদ্ধতাৰ বৈঠক দলৰ শক্তিশালী সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে সলনি কৰিব ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকৰ পূৰ্বৰ সাধাৰণ সম্পাদকৰ কাম কাজত অসন্তুষ্ট সভাপতি দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ সাংগঠনিক ভেটি আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে কঠোৰ সিদ্ধান্ত ল'বলৈ সাজু সভাপতি দিলীপ শইকীয়া নৱনিৰ্বাচিত জিলা সভাপতিক সন্মুখত বহুৱাই দিলীপ শইকীয়াৰ ঘোষণা এটা দিন বাদে এঘণ্টাও বিৰাম ল'ব নোৱাৰিব সভাপতিয়ে সভাপতি হিচাপে কি কৰিব লাগিব আৰু কি কৰিব নালাগে সেই কথাখিনিও স্পষ্ট কৰি বুজাই দিয়া হৈছে গতিকে মই ভাবোঁ যে ২৬ যি বিধানসভাৰ নিৰ্বাচন তাৰ পূৰ্বে ২৫ত আমাৰ যি যাত্ৰা ভাৰতীয় জনতা পাৰ্টীৰ আৰম্ভ হ'ল প্ৰচণ্ড জয়েৰে সেই যাত্ৰাটো আমি অসমতো তাক আমি আগবঢ়াই লৈ যাব লাগিব সভাপতি দিলীপ শইকীয়াৰ জিলা সভাপতিৰ সৈতে হোৱা বৈঠকৰ সভাকক্ষলৈ সাধাৰণ সম্পাদক পল্লৱলোচন দাসৰ বাহিৰে প্ৰৱেশ নকৰিলে আন দুজনকৈ সাধাৰণ সম্পাদকে সভাপতি দিলীপ শইকীয়া বাজপেয়ী ভৱনত প্ৰৱেশ কৰাৰ লগে লগে বাজপেয়ী ভৱন এৰিলে সাধাৰণ সম্পাদক দীপুৰঞ্জন শৰ্মাই অন্যহাতে দেখা নগ'ল আনগৰাকী সাধাৰণ সম্পাদক পুলক গোহাঁই ইফালে ২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ লগতে পঞ্চায়ত নিৰ্বাচন আৰু পৰিষদীয় নিৰ্বাচনৰ লক্ষ্যৰে ব্যস্ততা বাঢ়িছে সভাপতি দিলীপ শইকীয়াৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্যিক সাংগঠনিক কমিটিক নৰূপ দিয়াৰ চেষ্টা দিলীপ শইকীয়াৰ পূৰ্বৰ দৰে নহ'ব ৰাজ্যিক সাংগঠনিক কমিটি নিৰ্দিষ্ট সীমাৰ ভিতৰত আবদ্ধ হ'ব সাংগঠনিক কমিটিৰ সদস্য কাৰো মুখ চাই দায়িত্ব দিয়া নহ'ব কমিটি এইবাৰ নিৰ্দিষ্ট সীমাৰ ভিতৰত সংখ্যাৰ ভিতৰত আমি এইবাৰ সমিতিখন গঠন কৰিম বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি সলনি হোৱাৰ পাছতেই সলনি হ'ব ৰাজ্যিক বিজেপিৰ সাংগঠনিক কমিটি দেওবাৰে দিছপুৰত ৰাষ্ট্ৰীয় নেতৃত্বৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ সৈতে মিলিত হয় এক গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পাছত বাজপেয়ী ভৱনত জিলা সভাপতিৰ সৈতে হোৱা বৈঠকৰ অন্তত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য সভাপতি দিলীপ শইকীয়াৰ সভাপতিও আমাৰ এতিয়ালৈকে হোৱা নাই তেখেতো হয়তো অহা মাহত আমিতো ক'ব নোৱাৰোঁ আজিৰ দিনত ফেব্ৰুৱাৰী মাহৰ ভিতৰত হয়তো ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াও হয়তো হৈ যাব পাৰে আমি আশা কৰিছোঁ ফেব্ৰুৱাৰী শেষলৈকে বা মাৰ্চৰ প্ৰথম সপ্তাহত আমি ৰাজ্যিক সমিতিখন গঠন কৰিম ২৬ৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছক ধূলিসাৎ কৰি ১০০ৰো অধিক যুঁজত অৱতীৰ্ণ শইকীয়া বাহিনী দিলীপ শইকীয়াৰ সপোন পূৰণত জিলা সভাপতিসকলৰ কোনে কেনেদৰে শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব এয়া সময়ত হ'ব স্পষ্ট ব্যুৰ ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত